মা আজি ইমানটো বৰষুণ দিছে পাই কেতিয়ানো বৰষুণটো এৰিব আপোনালোকো বাছৰ কাৰণে ৰৈ আছে নেকি নাই নাই আমি বাছৰ কাৰণে ৰোৱা নাই আমাৰ ঘৰ ওচৰতে বৰষুণটো এৰালৈহে আমি বাট চাই আছো পিছে আপুনি আচ্ছা মই বাছৰ কাৰণে ৰৈ আছো কিন্তু এই বৰষুণটোৰ কাৰণে এতিয়া ওলাই যাবলৈও পৰা নাই নহয় ছোৱালীজনী বৰ মৰম লাগিছে তাই কথা বতৰাকেইটাও বৰ ভাল মাজনী আমি ইয়াত ৰৈ থাকিলে নহ'ব আৰু এতিয়া বৰষুণটো এৰা নামেই নলৈছেচোন ব'ল এই অকণমান দূৰহে সোনকালে গুচি যাওঁগে আৰু এনেকৈ ৰৈ থাকিলে দেৰিয়ে হ'ব সেইদিনা তাত লগ পোৱা ছোৱালীজনী আকৌ লগ পোৱা হ'লে ভাল আছিল প্ৰথম দেখাতে ছোৱালীজনী বৰ পচন্দ হৈছিলে আকৌ যদি কেনেবাকৈ লগ পাওঁ এইবাৰ মই মোৰ মনৰ কথা কৈ দিম মই যে তাইক বিয়া কৰাব বিচাৰিছোঁ কিন্তু লগ পাম জানো ভগৱানে মোক সেই ছোৱালীজনীৰ লগত আকৌ লগ কৰাই দিলেই হয় যাতে মই মোৰ মনৰ কথা ক'ব পাৰোঁ হে ভগৱান মোৰ প্ৰাৰ্থনা আপুনি স্বীকাৰ কৰে যেন মোৰ মাৰ গাটো বহুত বেয়া হৈ আছে সোনকালে মা সুস্থ হ'ব লাগে আৰে তুমি ইয়াত ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে যেন পাইছোঁ পিছে তুমি মোক চিনি পাইছা নাই মই আপোনাক চিনি পোৱা নাই কোন হয় বাৰু আপুনি আৰু আপুনি মোক কেনেকৈ চিনি পায় তুমি মোক চিনি পোৱা নাই মই সেই যে আজি এসপ্তাহৰ আগতে তোমালোকক ফ্ৰুটছৰ দোকানখনৰ আগত লগ পাইছিলোঁ বৰষুণ দি আছিলে তোমালোকো ৰৈ আছিলা তুমি তোমাৰ মাৰ লগত আৰু ময়ো আছিলোঁ তোমাক যে সুধিছিলোঁ ক'লৈ যাবা বুলি এতিয়া মনত পৰিলে হয় মনত পৰিলে সেইদিনা লগ পাইছিলোঁ ভালনে আপোনাৰ আৰু ইয়াত কি কৰিছে মই জাষ্ট এনেই এইফালে ওলাই আহিছিলোঁ আৰু তোমাক লগ পোৱাৰ কথাকে ভাবি আছিলোঁ আৰু চোৱাচোন আজি তোমাক লগ পাই গ'লোঁ বাৰু এতিয়া তোমাক লগ পাওঁতে মই তোমাক কথা এষাৰ ক'ব বিচাৰিছোঁ সেইদিনা তোমাক প্ৰথম দেখিয়ে মোৰ ভাল লাগি গৈছিলে গতিকে মই তোমাক বিয়া কৰাব বিচাৰিছোঁ তুমি কি ভাবা এই বিষয়ত আপুনি মোৰ মাৰ লগত কথা পাতিলে ভাল হ'ব নেকি মই এতিয়া একো ক'ব নিবিচাৰোঁ নমস্কাৰ বৰমা মই ইয়ালৈ কিয় আহিছোঁ আপুনিতো গম পাইছেই আচলতে মই আপোনাৰ ছোৱালীক বিয়া কৰাব বিচাৰিছোঁ তাইক মোৰ বৰ ভাল লাগে প্ৰথম দেখোঁতেই মোৰ তাইক পচন্দ হৈ গৈছিল সেইকাৰণে তাইক মই কথাষাৰ ক'লোঁ কিন্তু তাই আপোনাৰ লগত কথা পাতিবলৈ ক'লে সেইবাবে মই ইয়ালৈ আহিছোঁ এতিয়া মোৰ লগতো কথা নাই তুমি মোৰ ছোৱালীক পচন্দ কৰিছা এতিয়া মোৰ ছোৱালীয়ে যদি তোমাৰ লগত বিয়া হোৱাত কোনো আপত্তি নাই তেতিয়াহ'লে মইনো কি ক'ম আৰু মোৰো একো আপত্তি নাথাকিব এতিয়া তাই বা কি কয় মা মোৰ কোনো আপত্তি নাই তুমি যি ভাল দেখা সেয়াই হ'ব বৰমা এতিয়াতো আপোনাৰ ছোৱালীৰো আপত্তি নাই বুলি কৈছে তেতিয়াহ'লে আপোনাৰো কোনো আপত্তি থাকিব নালাগে গতিকে বিয়াখন আজি মন্দিৰতে হ'ব সৰুকৈ কৰা হ'ব আৰু আপোনাৰ ছোৱালীজনীৰ বাহিৰে মোক লগত একো নালাগে আপুনি চিন্তা নকৰিব আপোনাৰ ছোৱালীক মই বহুত সুখত ৰাখিম মই মোৰ একমাত্ৰ ছোৱালীজনী তোমাৰ হাতত গতালো তাইক মই সৰুৰ পৰা বৰ কষ্ট কৰি বৰ মৰমেৰে ডাঙৰ কৰিছোঁ তুমি যাতে তাইক কেতিয়াও কষ্ট পাবলৈ নিদিয়া মা আপুনি চিন্তা নকৰিব তাইক মই কেতিয়াও দুখ হ'বলৈ নিদিওঁ সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম হ'ব দে মাজনী এতিয়াতো গৈ থাক ভালকৈ থাকিবি দেই দাদা তই কোন ভিখাৰী এজনী বিয়া কৰি লৈ আহিলি কচোন ভণ্টি সন্মানেৰে কথা কবি এয়া তোৰ বৌ হয় ভিখাৰী ওলা তই মোৰ ঘৰৰ পৰা তোৰ নিচিনাজনীক মই মোৰ ঘৰত চাকৰণি কৰিবলৈও নাৰাখোঁ বোৱাৰী কৰাটো দূৰৰে কথা এতিয়া ওলা মোৰ ঘৰৰ পৰা তুমি যদি মোৰ পত্নীক নিজৰ বোৱাৰী হিচাপে মানি ল'ব নোৱাৰা তেতিয়াহ'লে ময়ো এইটো ঘৰত নাথাকোঁ ময়ো এই লগতে ইয়াৰ পৰা গুচি যাম দাদা তই এই ভিখাৰীজনীৰ কাৰণে মোক আৰু মাক এৰি থৈ গুচি যাবি নাই বাবা তই আমাক এনেকৈ এৰি থৈ গ'লে কেনেকৈ হ'ব তই এইখন ঘৰ এৰি যাব নোৱাৰ হ'ব দে তই বিয়াখন পাতিলিয়ে যেতিয়া এতিয়া আৰু উপায় নাই হ'ব আজিৰ পৰা এই আমাৰ ইয়াতে থাকিব আৰু তয়ো ক'তো যাব নোৱাৰ ভিতৰলৈ সোমাই ঐ ইফালে কি ঘূৰি ফুৰিছ ইয়াততো তই থাকিবলৈ পাই গ'লি কিন্তু এতিয়া ওপৰতে খাবলৈ নাপাৱ তই যদি খাবলৈ লাগে তেতিয়াহ'লে কাম কৰিব লাগিব ইনকাম বুলিবলৈতো তোৰ একো নাই গতিকে ঘৰৰ কাম কৰ তাৰপিছতে খাবলৈ পাবি নহ'লে একো খাবলৈ নাপাৱ মই কামবোৰ কৰি দিম এনেও মই এখন ঘৰৰ বোৱাৰী এতিয়া গতিকে ঘৰৰ কামবোৰ ময়ে কৰিব লাগিব তুমি চিন্তা নকৰিবা ইছ ৰাম এই লেটেৰীজনী যে কেনেকৈ কাপোৰ কানিবোৰ পিন্ধি থাকিব ভালকৈ আমাৰ নিচিনা ষ্টেণ্ডাৰ্ডকৈ থাকিবই নাজানে ক'ত পাৰিব ভিখাৰী এজনী বিয়া কৰি আনিছে আৰু এনেকুৱা নহয় কি হ'বগৈ আৰু ঐ তই এতিয়া এনেই ইয়াত ঘূৰি ফুৰিব নালাগে গৈ পিনে কাপোৰ অলপ থৈ আহিছোঁ সেইখিনি ধুগে যা সেইখিনি ধোৱাৰ পিছত আকৌ ভাত বনাবি এনেকৈ বহি থাকিলে মানে খাবলৈ নাপাওঁ থাকিবলৈ ফ্ৰীতে পাইছ কিন্তু খাবৰ কাৰণে কাম কৰিব লাগিব এনেই বহি থাকিলে নহয় সোনকালে যা কাপোৰ ধুই মেলি ভাত বনাবি তাৰপিছত গোটেই ঘৰকেইটা অলপ চাফা কৰি দিবি লেতেৰা হৈ আছে বহুত আৰু মোৰো কাপোৰ অলপ থৈ আহিছোঁ সেইখিনিও ধুই দিবি ভালকৈ ধুবি চফা নহ'লে মানে আকৌ ধুব লাগিব নহ'লে তোৰে কাম বাঢ়িব সেইকাৰণে একেবাৰতে চফাকৈ ভালকৈ ধুবি শুনা আকৌ মই যে কথা এটা ভাবিছিলোঁ বহুত দিন হৈ গ'ল ক'তো আমি ফুৰিবলৈ যোৱাই নাই কিমানো আৰু কাম কৰি থাকিম সেইকাৰণে ব'লা নহ'লে আমি গৈ পিনে শ্বিলং ফুৰি আহোঁগৈ এতিয়া এনেও গৰম পৰিছে শ্বিলঙত ফুৰিব গ'লে ভাল লাগিব কিন্তু অকল তুমি আৰু মইহে যাম নেকি আৰু কাকো নিবলৈ নাই এবাৰ কথাটো ঠিকেই কৈছ ময়োতো কম কমৰে ভাবি আছিলোঁ
ক'তো ফুৰিবলৈ যোৱা হোৱাই নাই বহুত দিন ধৰি। তহঁতে আকৌ কামতে ব্যস্ত থাক নহয়। ব'ল তেতিয়াহ'লে আমি দুইজনী গৈ ফুৰিয়ে আহোঁগৈ। ঘৰত এতিয়া কাম কৰা মানুহ আছে, গতিকে ঘৰৰ চিন্তা নাই আৰু। আমি ওলাই যাওঁ ব'ল। মোক এওঁলোকে চাকৰ বুলিহে ভাবে, ফুৰিবলৈ গৈছে। মইতো ঘৰত অকলে আছোঁ। যদি বিচৰা হ'লে মোকো লগত ফুৰাবলৈ লৈ যাব পাৰিলে হয়, কিন্তু চাকৰণী এজনীকনো লগত কিয় ফুৰাবলৈ নিব? সেইকাৰণে ঘৰতে থৈ গৈছে। সদায় মোৰ লগত এনেকুৱাই হৈ থাকিবনে? ভাবিয়ে নাপাওঁ কেতিয়াবা এওঁলোকে বাৰু মোক কিয় ইমান বেয়া পায়। আপুনি কোন হয়? নমস্কাৰ বাইদেউ, মই JD কোম্পানীৰ ফালৰ পৰা আহিছোঁ। এবাৰ আমাৰ কোম্পানীৰ ফালৰ পৰা এটা লটাৰী টিকেটৰ আয়োজন কৰা হৈছিল, আৰু যিসকল কাষ্টমাৰ আমাৰ পৰা প্ৰডাক্ট কিনিব তেওঁলোকৰ ভিতৰতে আমি এটা লটাৰী খেল খেলাইছিলোঁ, যিটো লটাৰী খেলত আপুনি ফাৰ্ষ্ট প্ৰাইজ পাইছে। সেইটো কাৰণে আপোনাৰ প্ৰাইজ মানি নিবলৈ আহিলোঁ। আপুনি আমাৰ কোম্পানীৰ ফালৰ পৰা 20 লাখ টকাৰ পুৰস্কাৰ লাভ কৰিছে। এয়া লওক। 20 লাখ টকা? আপুনি কেনেবাকে ধেমালি কৰা নাইতো? 20 লাখ টকাৰ লটাৰী? মোৰ বিশ্বাসেই হোৱা হয় নাই। বাইদেউ, মই আপোনাৰ লগত ধেমালি কৰা নাই। আপুনি সঁচাকৈ 20 লাখ টকাৰ পুৰস্কাৰ জিকিছে। এইটো আমি কাষ্টমাৰসকলক ছাৰপ্ৰাইজ দিম বুলি ভাবিয়ে লটাৰী টিকেটটোৰ আয়োজন কৰিছিলোঁ লটাৰী খেলখনৰ, আৰু তাত আপুনি ফাৰ্ষ্ট প্ৰাইজ পাইছে। এতিয়া মই আহিছোঁ। প্ৰথমতে মোৰো বিশ্বাস হোৱা নাছিলে, কিন্তু পিছত যেতিয়া মই গুগলত মাৰি মেলি চালোঁ এইবোৰ, তেতিয়াহে গম পালোঁ এইটো মিছা নহয়, সঁচাকৈ মই 20 লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছোঁ। সেই নহয়, মই এতিয়া এইখিনি টকা এনেই খৰচ কৰিব বিচৰা নাই। মোৰ মানে এটা নিজৰ ঘৰ লোৱা বৰ সপোন আছিল। সেইকাৰণে ভাবিছোঁ এইখিনি টকাৰে মই আমাৰ কাৰণে এটা নতুন ঘৰ লওঁ, য'ত আপুনি আৰু মই হয় নেকি? থাকিব পাৰোঁ। ঠিক আছে, হ'ব তেতিয়াহ'লে। তুমি যদি নিজৰ এটা ঘৰ ল'ব বিচাৰিছা, হ'ব তেতিয়াহ'লে সোনকালে আমি ঘৰটো বিচৰাতহে কথা, হয়নে? আৰু কোৱা, ঘৰটো যেনিবা 10 লাখ মান টকা লাগিব, বাকী টকাখিনি তুমি কি কৰিম বুলি ভাবিছা? মই বিচাৰিছোঁ বাকী টকাখিনিয়ে আপুনি এতিয়া নিজাববীয়াকৈ নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰক। ইয়াততো এনেও মা ভণ্টিহঁতে মোক দেখিবই নোৱাৰে, সেইকাৰণে মই ইয়াত থাকিবলৈ মন কৰা নাই। অকলীয়াকৈ আমি থাকিব বিচাৰিছোঁ, আৰু লগতে আপুনি আপোনাৰ বিজনেছটো নিজাববীয়াকৈ আৰম্ভ কৰক, সেইটোৱে বিচাৰিছোঁ। সেইটো বাৰু হয়, তোমাক মই সুখত ৰাখিম বুলি আনিছিলোঁ, কিন্তু ইয়াত সকলোৱে তোমাক দেখিবই নোৱাৰে। সেইকাৰণে ময়ো কথাটো নভবা নহয়। এতিয়া তুমি যেতিয়া কৈছা, তোমাৰ মতেই হ'ব। আমি নতুন এটা ঘৰ কিনিম আৰু তাতে থাকিম, আৰু মই নিজৰকৈ এটা নতুন বিজনেছ আৰম্ভ কৰিম। প্ৰিয়া, ঘৰটো তোমাৰ পচন্দ হৈছেনে? তুমি যেনেকুৱা ঘৰ ল'ম বুলি ভাবিছিলা, তোমাৰ সপোনৰ ঘৰটো হয়নে এইটো? ঘৰটো মোৰ বহুত পচন্দ হৈছে। মোৰ যে এটা সপোন পূৰা হ'ল, মোৰ এতিয়াহে মনটো ভাল লাগিছে। মাকো এদিনকৈ ইয়ালৈ লৈ আহিব লাগিব। মা, মানিব লাগিব কিন্তু দেই, এই ভিক্ষাৰীজনীৰ লাভটো আকৌ সঁচাকৈ বৰ ভাল। আমি ফুৰিবলৈ কি গ'লো, এৰাতিৰ ভিতৰতে ভিক্ষাৰী গৈ একেবাৰে লাখপতি বনি থাকিলে। মাজনী, তই ঠিকেই কৈছ। ক'ত কেনেকৈ কি হ'ল নাজানো, আৰু এৰাতিৰ ভিতৰতে একেবাৰে লাখপতি বনি থাকিলে। তোমাক কিন্তু মানিছো দেই, বিজনেছ কৰাৰ আইডিয়া কিছু আছে। তুমি দিয়া আইডিয়াৰ কাৰণে আমি সেইমতে কাম কৰিলোঁ, আৰু যোৱা মাহতকৈ এইবাৰ 2 গুণ নহয় 3 গুণ প্ৰফিট হৈছে আমাৰ। এনেকৈ যদি আমি কাম কৰি যাওঁ, তেতিয়াহ'লেতো আমাৰ কোম্পানী ময়ো তাকে বিচাৰোঁ। বাৰু এতিয়া কামত লগা। যেতিয়াৰ পৰা দাদাই মোক অকলে এৰি নিজৰ বিজনেছ ষ্টাৰ্ট কৰিলে, তেতিয়াৰ পৰা মোৰ বিজনেছ নচলাই হৈ থাকিলে। এতিয়া এনেকুৱা অৱস্থা আছোঁ, কোনদিনা আমাৰ এই ঘৰটো বেচিব লাগিব ঠিক নাই। আমি একেবাৰে ৰাস্তাত আহি যাম। মা, ক'ত কি কৰিম, ক'ত থাকিম বাৰু? মোৰ সেইবোৰ ভাবিয়ে চিন্তা হৈছে। ময়ো একো ভাবি পোৱা নাই। আমি কি এই ঘৰটো বেচি দিয়াৰ পিছত ফুটপাথত থাকিব লাগিব নি? তোৰ দাদাই যে আমাক চাব হৈ গৈছে। আমি তোৰ দাদাৰ পত্নীৰ লগত যি কৰিলোঁ, তাৰপিছত আৰু আমাক কেতিয়াও মাফ কৰি নিদিয়ে। তুমি, মা, ভণ্টি, মই আপোনালোকক মোৰ ঘৰলৈ লৈ যাব আহিছোঁ। আপোনালোকৰ লগত কি হৈ আছে সেই গোটেইবোৰ কথা মই গম পাওঁ। ভণ্টি, তোমাৰ যে বিজনেছ বন্ধ হৈ গ'ল আৰু এই ঘৰটো তোমালোকৰ হাতত নাথাকিব, সেয়া মই গম পাইছোঁ। সেইকাৰণে মই তোমালোকক মোৰ লগত আমাৰ ঘৰলৈ লৈ যাব আহিছোঁ। তোমালোকে আজিৰ পৰা তাতে থাকিবা। আমিতো তোমাৰ লগত ইমান বেয়া কৰিলোঁ, তথাপিও তুমি আমাক তোমাৰ ঘৰত থাকিবলৈ দিছা। ভণ্টি, বিপদৰ সময়ততো ঘৰৰ মানুহে তোমালোকৰ লগ দিব, আৰুনো কোনে লগ দিব? তুমিয়ে কোৱাচোন। তোমালোক এতিয়া বিপদত পৰিছা, মই যদি তোমালোকৰ লগ নিদিওঁ তেতিয়াহ'লে কেনেকৈ হ'ব? তুমি আৰু মা মোৰ নিজৰ মা ভণ্টিৰ দৰে, আৰু নিজৰ মা ভণ্টিয়ে যদি মোক কেতিয়াবা কিবা কৈছিলেও সেইটো কথা ধৰি থাকি মই তেওঁলোকৰ লগত বেয়া হৈ থাকিব আৰু মই চাই থাকিম, তেনেকুৱাতো হ'ব নোৱাৰে। গতিকে তুমি সেইবোৰ ভাবি নাথাকিবা। তোমালোক মোৰ নিজৰ ভণ্টি আৰু নিজৰ মাৰ দৰে, তোমালোকে ইয়াত ভালকৈ থাকিবা। সঁচাকৈ মই বৰ লক্ষ্মী বোৱাৰী এজনী পাইছোঁ, কিন্তু মই বুজি পোৱাতহে দেৰি হৈ গ'ল। বোৱাৰী, আমাক মাফ কৰি দিবা। তুমি দুখীয়া বুলি আমি তোমাক কেতিয়াও ভালকৈ মাত এষাৰো নিদিলোঁ। সদায় তোমাক চাকৰি নিচিনা ব্যৱহাৰ কৰিলোঁ, কিন্তু আজি যেতিয়া বিপদত পৰিলোঁ তুমি আমাক সহায় কৰিলা। সেই কথা কেতিয়াও নাপাহৰোঁ।
তুমি সঁচাকৈ বৰ ভাল